কিন্তু এই ছোৱালীজনীক ট্ৰল কৰাৰ আগতে আমি এই ছোৱালীজনীৰ অকণমান প্ৰতিভাৰ বিষয়ে আমি জানি লওঁ আহকচোন। এই ছোৱালীজনী মই জানি ভাল লাগিলে সেইটো হ'ল যে এই ছোৱালীজনী ভাল ডান্সাৰ হয় তাই। আপোনাৰ ফিডত আহি থকা এই ছোৱালীজনীক আপুনি ট্ৰল কৰাৰ আগতে এই ছোৱালীজনীৰ প্ৰতিভাৰ বিষয়ে অকণমান জানি লওকচোন। প্ৰত্যেকবাৰে যেতিয়া সৰস্বতী পূজা আহে আমি এই ছোৱালীজনীক দেখোঁ আৰু তাই বিভিন্ন বেশভূষাৰে প্ৰত্যেকটো সৰস্বতী পূজাত তাই ডিফাৰেণ্ট ইউনিক ষ্টাইলত তাই নিজৰ যি কাপোৰ সেই কাপোৰৰ ডিজাইনিং কৰে আৰু সেই ডিজাইনিং কৰি তাই প্ৰতিভাৰেহে তাই প্ৰদৰ্শন কৰে। কিন্তু তাৰ পৰিৱৰ্তে আমি একাংশই এই ছোৱালীজনীক ছ'চিয়েল মিডিয়াতে হওক বা অন্যান্য যিসমূহ ছাইট আছে সেই ছাইটসমূহত তাইক আমি ট্ৰল কৰোঁ। কিন্তু এই ছোৱালীজনীক ট্ৰল কৰাৰ আগতে আমি এই ছোৱালীজনীৰ অকণমান প্ৰতিভাৰ বিষয়ে আমি জানি লওঁ আহকচোন। তাৰপিছত হয়তো চাগে আপুনিও ট্ৰল নকৰিব। প্ৰথমে মোৰো জানিবলৈ ইচ্ছা আছিলে ছোৱালীজনী কোন হয়, কি হয় বা কিয় তাই তেনেকৈ এই ইউনিক কনচেপ্টত বা ইউনিক হৈ তাই সদায় প্ৰতিটো সৰস্বতী পূজাত আহে সেই সম্পৰ্কে মই জানিবলৈ চেষ্টা কৰিছিলোঁ। অকণমান খুচৰি মুচৰি চাওঁতে মই দেখিলোঁ ছোৱালীজনী যোৰহাটৰ ঐতিহ্যমণ্ডিত জেবি কলেজৰ তাই প্ৰাক্তন ছাত্ৰী, নামটো হৈছে তাইৰ আঁচল মালাকাৰ। আৰু জানি আচৰিত হ'ব এইবাৰ যি সৰস্বতী পূজা আছিলে এই সৰস্বতী পূজাত তাই এই যিটো আউটফিট আপুনি দেখি আছে ডিজাইনিঙৰ, এই আউটফিটটো তাই হেনো পেলনীয়া বস্তাৰ পৰা বনাবলৈ চেষ্টা কৰিছিল। নিশ্চিতভাৱে নতুন কিবা এটা তাই কৰাৰ চেষ্টা কৰিছে। আৰু এটা ইণ্টাৰেষ্টিং ফেক্ট এই ছোৱালীজনী মই জানি ভাল লাগিলে সেইটো হ'ল যে এই ছোৱালীজনী ভাল ডান্সাৰ হয় তাই ষ্টাৰ প্লাছৰ দৰে এখন ডাঙৰ মঞ্চত তাই নিজৰ প্ৰতিভা তাই প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিলে। আৰু তাত ৰেমো ডিচৌজা, বলিউডৰ শ্বাহৰুখ খান, কেটৰিনা কাইফহঁতৰ দৰে যিসকল বলিউডৰ ষ্টাৰ্ছ আছে বা যিসকল ষ্টাৰ ডান্সাৰ, ৰেমো ডিচৌজাৰ দৰে ষ্টাৰ ডান্সাৰ আছে, সেই ষ্টাৰ ডান্সাৰসকলৰ আগত তাই প্ৰতিভাৰ প্ৰদৰ্শন কৰিছিলে। আৰু সেই যি প্ৰতিভা সেই প্ৰতিভাত কিন্তু সেই যিসকল বলিউড ষ্টাৰ সেই বলিউড ষ্টাৰসকলো কিন্তু তাত মোহিত হৈছিলে। গতিকে তেনেধৰণৰ টেলেণ্ট থকা এজনী ছোৱালীক আমি যদি হঠাৎ এইদৰে ট্ৰল কৰোঁ তাইৰ যিটো কাম সেই কামটোক লৈ নজনাকৈ, তেনেহ'লে সেইটো নিশ্চিতভাৱে এটা বৰ বেয়া কথা। মই পুনৰ কৈছোঁ তাই এইকেইটা ভিডিঅ'ত যোৱা বিগত বছৰকেইটা যি সৰস্বতী পূজা সেই সৰস্বতী পূজাকেইটাত তাই কৰা আছিলে আপোনালোকে চাব পাৰে। এইকেইটা তাই ডিফাৰেণ্ট কনচেপ্টত তাই কৰিছে আৰু প্ৰত্যেকবাৰে তাই এই যি সৰস্বতী পূজাৰ সময় সেই সৰস্বতী পূজাৰ সময়তে তাই আহি ভাইৰেল হয়। আৰু এইবাৰ যিটো কনচেপ্ট সেই কনচেপ্টটো কিন্তু অলপ ভাল লাগিলে। সকলোৱে কৈ আছিলে যে এই ছোৱালীজনীৰ অবিহনে সৰস্বতী পূজাটো প্ৰায় অসম্পূৰ্ণ। গতিকে এইবাৰ তাই যিটো কনচেপ্ট লৈছে সেই কনচেপ্টটো হৈছে যে পেলনীয়া যিসমূহ বস্তা আছে সেই বস্তাসমূহৰ পৰা তাই এই যিটো ফেশ্বন ডিজাইনিং সেই ডিজাইনিংটোত তাই আচলতে বনাইছে। নিশ্চিতভাৱে এইটো এটা ভাল আইডিয়া আৰু এটা ভাল কনচেপ্ট। অধিক কম সংখ্যকে হয়তো তাইৰ বিষয়ে জানে চাগে আৰু বহুতে হয়তো নাজানে চাগে, নজনাৰ বাবে তাইক এইদৰে ট্ৰল কৰে সকলোৱে। কিন্তু এটা কথা নিশ্চিত থাকক যে সেই ছোৱালীজনীৰ কিন্তু কিছু টেলেণ্ট আছে, কাৰণ নতুন কিবা এটা তাই কৰাৰ চেষ্টা কৰিছে। মানুহে যিমান ট্ৰল কৰিলেও তাই কিন্তু সেই ট্ৰলবিলাকলৈ গুৰুত্ব নিদিয়ে। প্ৰত্যেকবাৰে তাই নতুন আউটফিট, প্ৰতি বছৰে তাই নতুন আউটফিট, নতুন ডিজাইনিং লৈ তাই কিন্তু আহে আৰু মানুহৰ কথালৈ তাই আচলতে কেয়াৰ নকৰে। সেই বস্তুটো আমাৰ জীৱনতো বা মানুহৰ জীৱনটোত অত্যন্ত প্ৰয়োজন। নিজৰ পৃথিৱীখনত সুখী হৈ জীয়াই থাকিব পৰাটো সেইটো কিন্তু সেইটো অলপ সাহসো লাগিব। গতিকে তাইক সেই সাহসটোৰ কাৰণে মই চেলুটো জনাইছোঁ, কাৰণ বহু মানুহে লাজ কৰে যে বেলেগে কি কৰিব। এনেকুৱা বহু কনচেপ্ট আমাৰ হাতত থাকে যিবোৰ কনচেপ্টত আমি কাম কৰিবলৈ যোৱাৰ আগত আমি 10 বাৰমান ভাবোঁ যে কি কৰিব, মানুহে হাঁহিব নেকি, যে এইটো হয়তো ৱৰ্কআউট নহ'বও পাৰে। গতিকে তেনেকুৱা বহু কনচেপ্ট আমি তেনেকৈ এৰি থৈ দিওঁ বা কৰা নহয়। কিন্তু সেই ছোৱালীজনীয়ে মানুহে হাঁহে যদি বা আপুনি মই তাইক ট্ৰল কৰোঁ যদিও কিন্তু তাই সেই ট্ৰললৈ গুৰুত্ব নিদি তাই কিন্তু তাই নিজৰ কাম কৰি গৈ থাকে। ট্ৰল কৰা সকলোতো তাই ট্ৰল কৰিবই, ক'বলগীয়া তাত বৰ বিশেষ নাই। মই যিখিনি জানিলোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আমি আশা কৰিম তাই এইদৰে আগবাঢ়ি গৈ থাকক আৰু তাই যেনেকৈ এবাৰ ষ্টাৰ প্লাছত গৈ অসমক প্ৰতিনিধিত্ব কৰিলে, অসমৰ বাবে অসমখনক এবাৰ তাই চিনাকি কৰিলে, ঠিক তেনেকৈ ফেশ্বন ডিজাইনিঙৰ জগতখনতো তাই যদি এইদৰে আগবাঢ়ি গৈ থাকে তেনেহ'লে আমি নিশ্চিতভাৱে তাই এগৰাকী হয়তো ভাল ফেশ্বন ডিজাইনাৰ হ'বলৈ সক্ষম হ'ব। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে ফলপ্ৰসূ, ফ্ৰুইটফুল হ'ল। আৰু যিসকলে নতুনকৈ আহিছে চেনেলটোলৈ তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আকৌ আপোনালোকক লগ পাম এটা নতুন খণ্ডত নতুন বিষয়ৰ সৈতে। তেতিয়ালৈ মই লৈছোঁ বিদায়।